একদম সো আমাৰ বঙাইগাঁও জিলাত তিনিটা সমষ্টি আছে, বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম। আৰু এই তিনিওটা সমষ্টিৰে কাউণ্টিংটো বঙাইগাঁও ইউনিভাৰ্চিটিত হ'ব। আৰু আমাৰ কাউণ্টিং হলসমূহৰ প্ৰিপেৰেশ্যন অলৰেডি কমপ্লিট হৈছে। আৰু যিসকল আমাৰ কাউণ্টিং ষ্টাফ আছে, কাউণ্টিং ছুপাৰভাইজাৰ আছে, মাইক্ৰ' অবজাৰ্ভাৰ আছে, তেওঁলোকৰ 2টা ৰাউণ্ডৰ ট্ৰেইনিং অলৰেডি কমপ্লিট কৰা হৈছে। আৰু আমি যিসকল আমাৰ কেণ্ডিডেট আছে, তেওঁলোকৰ ইলেকশ্যন এজেণ্ট আছে, তেওঁলোকৰ লগত আমি মাল্টিপল ৰাউণ্ড অফ মিটিং অলৰেডি কৰিছোঁ। আৰু তেওঁলোকক কাউণ্টিঙৰ ৰিগাৰ্ডিং যিসমূহ গাইডলাইনছ আছে বা ইলেকশ্যন কমিশ্যনৰ গাইডলাইনছসমূহ আছে, সেইসমূহ আমি অলৰেডি তেওঁলোকক অৱগত কৰাইছোঁ। তেওঁলোকৰ ফালৰ পৰা আমি যিসমূহ কাউণ্টিং টেবুলত কাউণ্টিং এজেণ্ট থাকিব, তেওঁলোকৰ নামসমূহ পাইছোঁ। আৰু তেওঁলোককো গাইডলাইনছসমূহৰ কথা জনোৱা হৈছে। আৰু যিটো আমাৰ কাউণ্টিং পৰিসৰ থাকিব, তাৰ 100 মিটাৰৰ ৰেডিয়াছত BNSS 163 প্ৰহিবিটৰী অৰ্ডাৰ থাকিব। তাৰপিছত ড্ৰাইডেৰো এটা অৰ্ডাৰ কৰা হৈছে। তাৰ উপৰিও আমি যিসমূহ আমাৰ কেণ্ডিডেট আছে, তেওঁলোকৰ লগত যেতিয়া আমি মিটিং কৰিছোঁ, তেওঁলোকক আমি অলৰেডি অৱগত কৰাইছোঁ যে যদি তেওঁলোকৰ কিবা ভিক্টৰী প্ৰচেছন তেওঁলোকে প্লান কৰে, তাৰ প্ৰায় পাৰ্মিশ্যন আমাৰ পৰা লয়। আৰু ভিক্টৰী প্ৰচেছনটো এনেকৈ ওলাব লাগে যাতে তাত জনসাধাৰণৰ কোনো অসুবিধা নহয় আৰু কোনো পলিটিকেল ক্লাছ যাতে নহয়। এই কথাসমূহ অলৰেডি তেওঁলোকক অৱগত কৰা হৈছে। চ' আমি হোপফুল যে বহুত ধুনীয়াকৈ কাউণ্টিং প্ৰচেছটো সম্পন্ন হ'ব। থেংক ইউ। অলমষ্ট 300 প্লাছ কাউণ্টিং ষ্টাফ গোটেই প্ৰচেছটোত ইনভলভ হৈ থাকিব। যিটো আমাৰ EVM কাউণ্টিং হ'ব, তাত আমাৰ সৃজনগ্ৰাম LIC আটাইতকৈ হাইয়েষ্ট 20 ৰাউণ্ড, আৰু অভয়াপুৰী আৰু বঙাইগাঁৱত 17টা ৰাউণ্ড থাকিব। তাৰ উপৰিও পোষ্টেল বেলটৰ বেলেগ হল আছে, তাত পোষ্টেল বেলটৰ কাউণ্ট হ'ব। মই এইখিনিতে আপোনালোকক 2টা ECIৰ যিটো ইনিচিয়েটিভ আছে, সেইটো কথা জনাব বিচাৰিম। এটা হৈছে যে এইবাৰ যিসমূহ কাউণ্টিং ষ্টাফ প্লাছ কাউণ্টিং এজেণ্ট আছে, তেওঁলোকৰ QR কোড বেছড ফটো আইডেণ্টিটি কাৰ্ড জেনেৰেট কৰা হৈছে। আৰু কাউণ্টিং হলত যেতিয়া তেওঁলোক প্ৰৱেশ কৰিব, তেতিয়া সেই ECI নেটৰ থ্ৰুদি সেইটো স্কেন কৰা হ'ব। আৰু পোষ্টেল বেলটৰ কাউণ্টিংটো 8টা বজাত আৰম্ভ হ'ব, আৰু EVMৰ কাউণ্টিং 9:30 বজাৰ পৰা আৰম্ভ হ'ব। আৰু EVMৰ কাউণ্টিঙৰ যিটো পেনাল্টিমেট ৰাউণ্ড থাকিব, তাৰ আগতে পোষ্টেল বেলটৰ কাউণ্টিংটো সম্পন্ন কৰিব লাগিব। আমাৰ বঙাইগাঁও জিলাত 3টা LIC আছে, বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰাম। আৰু এই তিনিওটা LICৰে কাউণ্টিং প্ৰচেছটো আমাৰ বঙাইগাঁও ইউনিভাৰ্চিটিতে কৰা হ'ব। আৰু প্ৰত্যেকটো LICৰ কাৰণে কাউণ্টিং হলসমূহ প্ৰস্তুত কৰি অলৰেডি উলিওৱা হৈছে। আৰু প্ৰত্যেকটো কাউণ্টিং হলত 14খনকৈ টেবুল থাকিব। আৰু বঙাইগাঁও LICত মুঠতে 17টা ৰাউণ্ড থাকিব, অভয়াপুৰীটো 17টা ৰাউণ্ড থাকিব, আৰু সৃজনগ্ৰামত টোটেল 20টা ৰাউণ্ড থাকিব। তাৰ উপৰিও পোষ্টেল বেলটৰ কাৰণে ছেপাৰেটকৈ ৰুম ৰখা হৈছে। তাতে পোষ্টেল বেলটৰ কাউণ্টিংটো হ'ব। ৰাতিপুৱা 8 বজাৰ পৰা পোষ্টেল বেলটৰ কাউণ্টিং ষ্টাৰ্ট হ'ব ডেজিগনেটেড ৰুমসমূহত। আৰু তাৰপিছত 8:30 বজাৰ পৰা EVMৰ কাউণ্টিং ষ্টাৰ্ট হ'ব। কালি কাৰণে আমি সকলো ধৰণৰ যি আমাৰ কাৰ্যচনী আছে, যি সাজু হ'ব লাগে, যি ধৰণে আমি সেইধৰণে সাজু হৈছোঁ। আৰু আমাৰ কাউণ্টিং চেণ্টাৰ তথা ভোট গণনা কেন্দ্ৰৰ লগত ভোট গণনাৰ বাহিৰত যিটো প্ৰেমাইজেছ আছে, তাতো আমি সকলো ধৰণৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছোঁ। এজ পাৰ ইলেকশ্যন কমিশ্যন গাইডলাইনছ যি ধৰণৰ ছিকিউৰিটি মেজাৰমেণ্ট থাকিব লাগে, সেই সকলোবিলাক এৰেঞ্জমেণ্ট আমি কৰিছোঁ। যেনে ধৰক 3 টায়াৰত আমাৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট থাকিব। এটা আমাৰ CRPFৰ আছে, আৰু তাৰ লগতে আমাৰ অসম আৰক্ষী তথা আমাৰ স্পেচিয়েল ব্ৰাঞ্চৰ যি লোক আছে, বিশেষ
সেৱাৰ যিখিনি লোক আছে আমাৰ তেওঁলোকে নিয়োজিত হৈ আছে। গতিকে কাইলৈ আমি এক ধৰণৰ পুৱাৰে পৰা আমাৰ এই গোটেই ব্যৱস্থাটো আমি এক্টিভেট কৰিম। সকলো মানুহবিলাকে তাত থাকিব আৰু আজি আমাৰ ব্ৰিফিং ছেশ্যনো আছে। যিসকলে তাত কালি কৰ্তব্য কৰিব তেওঁলোকৰ কাৰণে এটা আমি ব্ৰিফিং ছেশ্যন ৰাখিছোঁ। ভোট গণনাৰ দিন, কালি ভোট গণনাৰ দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন। আপোনালোকে যোৱাবাৰ যিটো ইলেকশ্যন হ'ল, যিটো নিৰ্বাচন হ'ল, নিৰ্বাচনত সকলোৱে খুব সুন্দৰভাৱে নিজৰ নিজৰ কৰ্তব্য সম্পাদন কৰিলে, যাৰ কাৰণে কোনো জিলাখনত কোনো ঘটনা নোহোৱাকৈ আমাৰ নিৰ্বাচন সম্পন্ন হ'ল। আৰু কাইলৈ ভোট গণনা আছে। গতিকে এই ভোট গণনাৰ যিটো আমাৰ প্ৰক্ৰিয়া আছে সেইটো যাতে সুন্দৰ আৰু কোনো অসুবিধা নোহোৱাকৈ সমাধান হয়, তাৰ কাৰণে কালি আপোনালোকক দায়িত্ব প্ৰদান কৰা হৈছে। গতিকে এই সময়ছোৱাত আপোনালোকে কালি এটা দিন মাত্ৰ, সেই দিনটোত খুবেই ভাল ধৰণে চবে ডিউটি কৰিব। আৰু বাকী আপোনালোকক যাক যাক দায়িত্ব দিয়া হৈছে, সকলো এই অফিচাৰসকলক বুজাই দিয়া হৈছে। গতিকে কাইলৈ যিটো ভোট গণনাৰ প্ৰক্ৰিয়া হ'ব, সেই প্ৰক্ৰিয়াটোৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এতিয়া কথা হ'ল, যি আপোনালোকৰ দায়িত্বত পালন কৰিব লাগে সকলোৱে জানে, আগতে আপোনালোকে কৰিছে। এতিয়া মোৰ কথা হ'ল, দুটামান কথা মোৰ কথা আছে। এটা কথা হ'ল যে আপোনালোকে কোনো পৰিস্থিতিত মদ্যপান কৰি বা নিচাযুক্ত সামগ্ৰী সেৱন কৰি যাতে কোনো কৰ্তব্য নকৰে, আৰু সেনেকুৱা পালে তাৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। দ্বিতীয় কথাটো হ'ল, কৰ্তব্যৰ সময়ত কোনেও মহিলা বা শিশু কাকো বেয়া ব্যৱহাৰ কোনো নকৰে, কাৰো লগত তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। ক'ৰবাত যদি কেতিয়াবা কাৰোবাৰ লগত কিবা তৰ্ক বিতৰ্ক কোনোবাই যদি কৰে, তেতিয়াহ'লে সেই বিষয়টো আমাৰ ওচৰত যি পুলিচ বিষয়া থাকিব, মেজিষ্ট্ৰেট থাকিব, তেওঁ দৃষ্টিগোচৰ কৰিব আৰু সেই বিষয়টো সামৰি কোনেও যাতে নিজে তৰ্ক বিতৰ্ক কৰি কাৰো লগত নাথাকে। কাৰণ আমি এটা সেৱা আগবঢ়াবৰ কাৰণে আহিছোঁ, কাৰো লগত তৰ্ক বিতৰ্ক কৰি এটা ছিটুৱেশ্যন, এটা বেয়া পৰিৱেশ সৃষ্টি যাতে কৰিব। তৃতীয়তে হ'ল, আপোনালোকে যিহেতুকে কৰ্তব্যত নিয়োজিত হৈ আছে, কৰ্তব্যৰ সময়ত নিজৰ ড্ৰেছ পাতি যিটো আছে, আৰক্ষীৰ যিটো সাজ পোছাক আছে, ভালধৰণে পৰিধান কৰিব। কালিলৈ ভোট গণনাৰ দিন, আৰু কালিৰ দিনটোত যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে তাৰ সমাধান হয়, তাৰ কাৰণে আমি সকলো ধৰণৰ যি ছিকিউৰিটি এৰেঞ্জমেণ্ট আছে, নিৰাপত্তাজনিত যি দিশ আছে, আমি চোৱা চিতা কৰিছোঁ। আৰু সমগ্ৰ প্ৰক্ৰিয়াটোতে বিশেষভাৱে পেৰামিলিটাৰী ফ'ৰ্চেছ, অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ লোক নিয়োজিত হৈ থাকিব। আৰু স্থানীয় ৰাইজৰ তথা যি ৰাজনৈতিক দলৰ সদস্যসকল আছে, যি তেওঁলোকৰ লোক, তেওঁলোকে তাত উপস্থিত হ'ব ভোট গণনা সময়ছোৱাত, যাতে তেওঁলোকৰো কোনো অসুবিধা নহয়, তাৰ কাৰণে আমি যান বাহনৰ বিশেষ ব্যৱস্থা কৰিছোঁ আৰু গাড়ী ৰখোৱা স্থানৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছোঁ। কিছুমান পইণ্টত বা কিছুমান ৰাস্তাৰ ন' এণ্ট্ৰি আমি হিচাপে আমি ৰাস্তাবিলাকক ডিক্লেয়াৰ কৰিছোঁ। গতিকে সকলো আমি ৰাইজক আৰু ৰাজনীতি দলৰ সদস্যসকল আৰু তেওঁলোকৰ লোকসকলৰ লগত আমাৰ সভা অনুষ্ঠিত হৈ গৈছে, আৰু তেওঁলোকৰ কথাখিনি আমি শুনিছোঁ। আৰু আমাৰ ফালৰ পৰা যিখিনি মাননীয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি গাইডলাইনছ আছে, সেই গাইডলাইনছৰ কথাখিনি আমি তেওঁলোকক বুজাই দিছোঁ। আৰু সকলো ৰাইজৰ সহযোগত মই ভাবোঁ কাইলৈ যি ভোট গণনাৰ যি কাৰ্যসূচী আছে, ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে, ই সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমাপন হ'ব বুলি মই আশা কৰিছোঁ। আৰু তাৰ কাৰণে আমি আমাৰ অৰ্ধসামৰিক বাহিনীৰ লগতে আৰক্ষীৰ সকলো লোক আমি সষ্টম হৈ থাকিম। আৰু সেই সময়ছোৱাত যাতে কোনো কুটাঘাতকাৰীমূলক কাৰ্য সম্পাদন কৰিবলৈ এনেকুৱা দুষ্কৃতিৰ লোক যাতে নোৱাৰে, তাৰ কাৰণে আমি সষ্টম হৈ থাকিম। আৰু জিলাখনত আপোনালোকে গম পাইছে 163
যেটা আগৰ যিটো 144 আছিলে এইটো 163 BNSS প্ৰমুলগেট কৰা হৈছে। গতিকে এই সময়ছোৱাত আমি জিলাখনৰ সকলো অঞ্চলতে আমি যাতে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী এই যি ভোট গণনা কাৰ্যসূচী সামাধান আৰু জিলাখনত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ লক্ষ্য ৰাখি আমি সম্পূৰ্ণৰূপে আৰক্ষী বাহিনী আমাৰ জিলা আৰক্ষী নিয়োজিত হৈ থাকিব। আৰু আমি সকলো আপোনাৰ মাধ্যমতে সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ, এই যি গণতন্ত্ৰৰ যি কাৰ্যসূচী আছে আৰু এই ভোট গণনাৰ যি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচী যাতে সুন্দৰভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ যাতে সমাধান হয়, তাৰ কাৰণে সকলো ৰাইজৰ আৰু ৰাজনৈতিক দলৰ সদস্যসকলৰ পৰা আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ পৰাও আমি এটা বিশেষভাৱে আমি তেওঁলোকৰ সহযোগ বিচাৰিছোঁ। আৰু মই ভাবোঁ যে সকলোৰে সহযোগত এই যি ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে শান্তিপূৰ্ণভাৱে সমাধান হ'ব। কিমান তৰপীয়া চিকিউৰিটি ব্যৱস্থা থাকিব কালি? 3 তৰপীয়া চিকিউৰিটি ব্যৱস্থা ইতিমধ্যে আমাৰ আছেই। আৰু তাৰ লগত কাইলৈ আমাৰ ভোট গণনা কেন্দ্ৰৰ বাহিৰত 100 মিটাৰছৰ বাহিৰত যিবিলাক অঞ্চল আছে য'ত আমাৰ ৰাইজে গোট খাব, সেইবিলাক অঞ্চলতো আমাৰ লোক নিয়োজিত হৈ থাকিব। আৰু ৰাইজৰ যাতে একো অসুবিধা নহয়, সাধাৰণ ৰাইজৰো যাতে আহা যাহাত কোনো অসুবিধা নহয়, তাৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ঠিক আছে, থেংক ইউ।